হাজোৰ বৰম্বৈত সাধাৰণ কথাক লৈ লোমহৰ্ষক হত্যাকাণ্ড। তিনি পাখণ্ড পুত্ৰ আৰু পিতৃয়ে মিলি প্ৰাণ ল'লে এগৰাকী ব্যক্তিৰ। হাজো থানাৰ সন্মুখত ন্যায় বিচাৰি হুকহুকাই কান্দিছে মৃতকৰ পত্নীয়ে। হাজোৰ বৰম্বৈত গ্ৰাহকৰ লগত এজন ব্যৱসায়ীৰ সাধাৰণ তৰ্ক বিতৰ্কক কেন্দ্ৰ কৰি মাৰপিটত লিপ্ত হৈ প্ৰাণ ল'লে এগৰাকী ব্যক্তিৰ। এজন ব্যৱসায়ীয়ে গ্ৰাহকক সময়মতে ঘৰৰ বেৰৰ তৰ্জা দিব নোৱাৰাত সাধাৰণ কথাত কটাকটি হৈ থকাৰ সময়তে ব্যৱসায়ীজনৰ তিনি উদণ্ড পুত্ৰক্ৰমে আফজাল আলী, তফজ্জুল আলী, ফকৰুদ্দিন আহমেদ আৰু ব্যৱসায়ী পৱন আলীয়ে মিলি গ্ৰাহকজনৰ ওপৰত শাৰীৰিক আক্ৰমণ চলায়। লগে লগে ঘটনাস্থলীত গ্ৰাহক চিৰাজুল্লাহ আলী ঢলি পৰে। ঘটনাস্থলীত চিৰাজুল্লাহ আলীৰ আত্মীয় উপস্থিত হৈ ততাতৈয়াকৈ হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে নাৰায়ণা হাস্পতাললৈ প্ৰেৰণ কৰে। পিছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় চিৰাজুল্লাৰ। দেওবাৰে আবেলি ভাগত সংঘটিত হোৱা এই নৃশংস ঘটনাক কেন্দ্ৰ কৰি নিশা চিৰাজুল্লাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা অভিযুক্ত কেইজন পলাতক অৱস্থাত। মই নিজে ভতিজা ল'ৰা তাৰমানে আজি ইণ্টাল হ'ল মানে মহনীয়া গাঁৱত তাৰমানে পৱন আলীয়ে আৰু তেওঁৰ ল'ৰাই মাৰধৰ কৰাৰ পিছত মই ভতিজাটোক মই হেৰাইছোঁ আজি। তেওঁ কিহৰ বাবে কাজিয়া কৰিছিলে তৰ্ক বিতৰ্ক হৈছিলে। তৰ্ক বিতৰ্ক হোৱাত তাৰপিছত সিহঁতে মাৰধৰ কৰে অকলে পায়। ঘটনাটো হৈছিলে বৰম্বৈ দলঙৰ ওচৰত। কিহক লৈ মানে কিবা সেই তৰ্জাৰ বেৰাৰ কিবা সম্পৰ্ক লৈ পেলাই তাৰমানে তৰ্ক বিতৰ্ক হোৱাৰ পিছত মাৰধৰ কৰে চিৰাজুল্লাহ আলী। এতিয়া আমি ইয়াত মানে তদন্ত বিচাৰিছোঁ আৰু বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি মহোদয়ৰ ওচৰত আমি আবেদন দাখিল কৰি এজাহাৰ দাখিল কৰিলোঁ। ঘটনাটো মানে মই শুনা পালোঁ যে মোৰ যিজন চিৰাজুল্লাহ আলী তেখেত মোৰ মানে ডাঙৰ বাবাৰ ল'ৰা মানে ককা হয়। তেওঁ মানে এজন ব্যৱসায়ী পৱন আলী তৰ্জাৰ দোকানী, তেখেতৰ তাত মানে তেওঁ তৰ্জা বুক দিছিলে। তেনেকুৱা সংক্ৰান্ততে মানে দুজনৰে মাজত মানে তৰ্কাতৰ্কি হেৰি হয়। তৰ্কাতৰ্কি হোৱাৰ পিছত তেনেকুৱাকৈ তাৰমানে তৰ্কাতৰ্কি লাগি থকাত তেওঁৰ ল'ৰা মানে শুনা পোৱা হিচাপত তেওঁৰ ল'ৰাকেইজনে আহি আমাৰ চিৰাজুল্লাহ কাকাক মানে তেওঁক জুপুৰি জুপুৰি প্ৰহাৰ কৰে আৰু পিছফালৰ পৰা মানে মাৰে। তেনেকুৱা হেৰি হোৱাত আমি গম পাই তেখেতক আকৌ মানে চিকিৎসালয়ত হাজোৰ বিষ্ণুৰাম মেধিত অনাৰ পিছত আকৌ ৰেফাৰ কৰি দিয়ে নাৰায়ণলৈ। তাত আমি চিকিৎসাৰ মানে প্ৰথম অৱস্থাতে তাৰে পিছতে তাৰমানে তেখেত ঢুকাল। এইটো আপোনাৰ বৰম্বৈৰ আপোনাৰ দলঙৰ ওচৰতে। এইটো আপোনাৰ 12:30মান বজাত হৈছে। মৃত্যু আপোনাৰ 1:30মান বজাত হৈছে। তেখেতসকলৰ নাম আপোনাৰ পৱন আলীটো কৈছোঁ তেখেতৰ পিতা, আৰু আফজাল আলী, আপোনাৰ আইব আলী এনেকুৱা আছে। তেনেকুৱা নামটো অলপ অসুবিধা হ'ব, কিন্তু চিনি পাওঁ। এতিয়া আমি মানে তেখেত এজন মানে সামাজিক মানুহ আছিলোঁ চিৰাজুল্লাহ আলী, খুব ভাল মানুহ আছিলোঁ। তেখেতৰ আমি এতিয়া ন্যায় বিচাৰোঁ, তেওঁলোকক উচিত তদন্ত মানে শাস্তি দিব লাগে প্ৰশাসনে, উচিত শাস্তি পোৱাটো বিচাৰোঁ। এতিয়া আমি হাজো পুলিচ থানাতে আহিছোঁ, আৰক্ষী থানাত এজাহাৰ কৰিছোঁ। যোৱাকালি যি মৰ্মান্তিক ঘটনাটো ঘটি গ'ল, তেওঁ মোৰ মাজু দাদা চিৰাজুল্লাহ আলী। যোৱাকালি তেওঁ বজাৰলৈ গৈছিলে, কিন্তু পূৰ্বতে তেওঁ পৱন আলী বুলি এজন মানুহৰ তেওঁ তৰ্জাৰ দোকানী, তেওঁক তৰ্জা বনাব দিছিলে। কিন্তু তৰ্জাটো ডেলিভাৰী লোৱা নোলোৱা লৈ পেলাই সেই সময়তে তেওঁৰ লগত বাকবিতণ্ডা হয়। কিন্তু মাজু দাদা সেই কামৰ কাৰণে তেওঁ প্ৰস্তুত নাছিল, তেওঁ কিবা বেলেগ কামত গৈছিলে। কিন্তু পৱন আলীয়ে আহি তেওঁক ফ'ৰ্চ কৰিছিল যে আজিয়ে লৈ যাব লাগিব। সেই ধৰণত তেওঁলোকৰ বাকবিতণ্ডা হৈছিল। কিন্তু এই বাকবিতণ্ডা হৈ থকাৰ সময়তে তেওঁৰ দুজন পুত্ৰ, এজন আফজল আলী আৰু আনজন পুত্ৰই তেখেতক পিছফালৰ পৰা আক্ৰমণ কৰে। আৰু সেই সময়তে মোৰ মাজু দাদা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰু তাৰপিছত আমি তেখেতক চিকিৎসালয়লৈ লৈ যাওঁ। কিন্তু ডক্টৰে বহুতখিনি চেষ্টা কৰিছে, কিন্তু তেখেতক বচাব নোৱাৰিলে। আমি অলৰেডি হাজো থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি এইটোৱে বিচাৰিছোঁ যে এনেকুৱা এটা মৰ্মান্তিক ঘটনা ঘটি গ'ল, আৰু এই ঘটনাৰ এটা উচিত তদন্ত আমি বিচাৰিছোঁ, আৰু প্ৰশাসনে যাতে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে, এয়া আমি প্ৰশাসনৰ ওচৰত অনুৰোধ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। অসম টাইম, ৰাইজৰ
คน